মই আজি এই সংবাদমেলৰ জৰিয়তে আপোনালোক গোটেই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক আমাৰ অহা পৰহি মানে ২৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে ৩ দিনীয়া কাৰ্যসূচীৰে নৱপ্ৰভাত NGOৰ 25তম জন্ম জয়ন্তী মানে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে অনুষ্ঠিত হ'বলগীয়া নৱপ্ৰভাত উৎসৱ 2024লৈ সকলোকে আন্তৰিকতাৰে মই সাদৰেৰে আমন্ত্ৰণী কৰা আগবঢ়াইছোঁ। এই গোটেইকেইটা অনুষ্ঠানতে আমাৰ বিস্তৃত অনুষ্ঠান ৰখা গৈছে। ২৭ তাৰিখে পুৱা ৯টা বজাত এই অনুষ্ঠানটো শুভ উদ্বোধন হ'ব আৰু শুভ উদ্বোধন কৰিব অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ। বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গালুচা বাইদেউ আৰু আমাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উন্নয়ন বিভাগৰ মন্ত্ৰী UG ব্ৰহ্মদেৱ। আৰু সেইদিনাখন আমাৰ ২৭ তাৰিখৰ যিটো প্ৰগ্ৰেম আছে আমাৰ শিশু নাট প্ৰতিযোগিতা আৰু আমাৰ অসমৰ বস্ত্ৰশিল্প আৰু আমাৰ সুস্বাদ্য খাদ্য যিটো আমি প্ৰদৰ্শনী আৰু মেলা অনুষ্ঠিত কৰিছোঁ সেইটো আৰম্ভণি হ'ব। সেইদিনা অনুষ্ঠানটো আমাৰ ৰাতিপুৱা ৯টা বজাৰ পৰা নিশা 10টা বজালৈকে অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটোত মই সকলোকে আদৰণি জনাইছোঁ। ইয়াৰ লগতে ২৮ তাৰিখে বিয়লি 4:30 বজাত আমাৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা গৈছে সুৰৰ সন্ধিয়া হিচাপে। এই অনুষ্ঠানতো অসমৰ প্ৰায় 16গৰাকীকে বিশিষ্ট পুৰণি শিল্পীয়ে তেওঁলোকৰ গীত পৰিৱেশন কৰিব। সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হ'ব 4:30 বজাত। মই ৰাইজক এই অনুষ্ঠানটোলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ সামৰণি অনুষ্ঠান 29 তাৰিখে অনুষ্ঠিত হ'ব। 29 তাৰিখে দিনৰ 12:30 বজাত আমাৰ এন্ধাৰৰ পৰা পোহৰলৈ বুলি ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা গৈছে। এই অনুষ্ঠানটো আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী শ্ৰী বিমল বৰাদেৱ লগতে আমাৰ অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱকে আদি কৰি সাংস্কৃতিক বিভাগৰ বিভিন্ন বিষয়া আমোলা আৰু সাংস্কৃতিক বিভাগৰ লগত জড়িত বিভিন্ন ব্যক্তি উপস্থিত থাকিব, গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আৰু এই অনুষ্ঠানটোত আমি অসমৰ সৰ্বোচ্চ বঁটা অসম জাতি প্ৰাণ বঁটা, অসম শিল্পী বঁটা, অসম যুৱ প্ৰতিভা বঁটা আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰিম। ইয়াৰ লগতে আমি অনুসূচিত জাতি প্ৰাণ বঁটা, অনুসূচিত জাতি গৌৰৱ বঁটা, অনুসূচিত জাতি শিল্পী বঁটা আৰু অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা প্ৰদান কৰিম। এই আটাইকেইটা অনুষ্ঠানত মই অসমৰ সমূহ ৰাইজক এই অনুষ্ঠানকেইটা উপভোগ কৰিবলৈ সাদৰেৰে নিমন্ত্ৰণী কৰা আগবঢ়াইছোঁ। আৰু এই অনুষ্ঠান সম্পূৰ্ণ বিনামূলীয়া, প্ৰৱেশ বিনামূলীয়া হ'ব। সেয়ে মই সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ এই নৱপ্ৰভাত উৎসৱটি সাফল্যমণ্ডিত কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নৱপ্ৰভাতৰ উদ্যোগত অনুষ্ঠিত কৰিব লগা নৱপ্ৰভাত উৎসৱতো সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। ইয়াতে নপুৰণি শিল্পীসকলক আমন্ত্ৰণ কৰা হৈছে। তাৰে ভিতৰত পুৰণি শিল্পীসকল হৈছে আপোনাৰ অসীমজ্যোতি বৰুৱা আৰু নতুন শিল্পীসকল হৈছে আপোনাৰ ৰূপাংকিতা পাপৰি আৰু সংস্কৃতা মালাকাৰ আছেই, যশোৱা কোয়া আছে। এনেকৈ আমাৰ পুৰণি শিল্পী দিয়ে সাংস্কৃতিক অনুষ্ঠানখিনি কৰা হ'ব। প্ৰথমে মই আজি আমাৰ অসমৰ অন্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱপ্ৰভাতৰ এই নৱপ্ৰভাত উৎসৱ 2024ৰ এই সংবাদমেলখনলৈকে মই আপোনালোক সাংবাদিক বন্ধুসকলকে স্বাগতম জনাইছোঁ। আৰু এইখিনিতে আমি আজি যিখন এই সংবাদমেল দিছোঁ তাৰে মূল বিষয়বস্তুখিনি আপোনালোকক কৈ দিবলৈ ওলাইছোঁ। প্ৰেছ বিবৃতি। অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক সাংস্কৃতিক মূলৰ স্বেচ্ছাসেৱী সংগঠন নৱপ্ৰভাতে যোৱা 21/4 বসন্ত গৰকি আহি ৰূপালী জয়ন্তী বৰ্ষত সগৌৰৱে পদাৰ্পণ কৰিছোঁ। 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষৰ এই প্ৰাকখনত অহা 27, 28 আৰু 29 ডিচেম্বৰ তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে নৱপ্ৰভাতে আমাৰ এই শংকৰদেৱ কলাক্ষেত্ৰ বাকৰিত 3 দিনীয়াকৈ নৱপ্ৰভাত উৎসৱ নামেৰে এক উৎসৱৰ আয়োজন কৰিছে, য'ত এইবেলি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা পৰম্পৰাগত সাজপাৰ, অলংকাৰ, থলুৱা সুস্বাদ্য খাদ্যৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, পুৰণি শিল্পীৰ দ্বাৰা থলুৱা পৰম্পৰাগত নৃত্য গীতৰ লগতে অসমৰ শিশু আৰু নৱপ্ৰজন্মৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে অসমীয়া শিশু নাট প্ৰতিযোগিতাৰো আয়োজন কৰিছোঁ। এই অনুষ্ঠানটোৰ গোটেই ডিটেইলছখিনি মই আপোনালোক কৈ দিবলৈ ওলাইছোঁ। অহা 27 ডিচেম্বৰ 2024 তাৰিখ তাৰমানে পৰহিলৈকে শুকুৰবাৰ আমি পুৱা 9টা বজাত মাধৱদেৱ প্ৰেক্ষাগৃহত হস্ততাঁত বস্ত্ৰশিল্প আৰু থলুৱা খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী তথা বিক্ৰী আৰু নৱপ্ৰভাত শিশু নাট প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰিম।
এই শুভাৰম্ভণি কৰিব আমাৰ অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে। লগতে থাকিব বিশিষ্ট অতিথি হিচাপে আমাৰ যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউ আৰু আমাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উন্নয়ন বিভাগৰ মন্ত্ৰী ইউজি ব্ৰহ্মদেৱ। ইয়াৰ উপৰি আমাৰ বহুতো গণ্যমান্য ব্যক্তি উক্ত অনুষ্ঠানটিত উপস্থিত থাকিব। তাৰ পাছতে অহা 28 ডিচেম্বৰ তাৰিখে শনিবাৰ সন্ধিয়া 5 বজাত শ্ৰীমন্ত মাধৱদেৱ প্ৰেক্ষাগৃহত অসমৰ সংগীত জগতৰ কেইবাগৰাকীও নপুৰণি সংগীত শিল্পী যেনে আমাৰ মনীষা হাজৰিকা, জিতুল সোণোৱাল, জয়ন্ত দাস, গীতালী দেৱী, আচুৰ্য বৰপাত্ৰ গোহাঁই, নেকিব হুছেইন, পাৰভিন হুছেইন, ৰূপালী কাশ্যপ, ৰূপাংকিতা পাপৰি, সংস্কৃতা মালাকাৰ, জিন্তি দাস, পাৰিজাত প্ৰিয়ম, জচুৱা কুৰিয়া, অসীম জ্যোতি বৰুৱা, শ্ৰাৱণী বৰুৱা আৰু কামাখ্যা বৰুৱাৰ সুমধুৰ গীতৰ সমাহাৰেৰে এক সুৰৰ সন্ধিয়াৰো আয়োজন কৰা হৈছে। আমাৰ এই সুৰৰ সন্ধিয়াটো বিশেষত্ব আছে এই যে ইতিমধ্যে আমাৰ নৱপ্ৰজন্মৰ মাজৰ পৰা বিলুপ্ত হৈ যাবলৈ ধৰা যিবোৰ আমাৰ পুৰণি গীত আছে সেই গীতসকল আমি এবাৰ এই নতুন প্ৰজন্মৰ মুখত আমি সেই গীতবোৰ পৰিৱেশন কৰিম। পুৰণি গীত আৰু নতুনৰ সমাহাৰেৰে নতুন পুৰণি সমাহাৰেৰে এক ব্যতিক্ৰমী ধৰণৰ এই সুৰৰ সন্ধিয়াৰ আয়োজন কৰা হৈছে, যিটো 28 তাৰিখে 5টা বজাৰ পৰা আমি আৰম্ভণি কৰিম। ইয়াৰ পাছতে আমাৰ যিটো সামৰণি অনুষ্ঠান আৰু আমাৰ মেইন যিটো অনুষ্ঠান ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠান, যিটো আমি এন্ধাৰৰ পৰা পোহৰলৈ বুলি কওঁ, এইটো অনুষ্ঠিত হ'ব 29 ডিচেম্বৰ তাৰিখে দিনৰ 12:30 বজাত। দিনৰ 12:30 বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এন্ধাৰৰ পৰা পোহৰলৈ বুলি এক ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছোঁ, য'ত এইবাৰ অসমৰ সৰ্বোচ্চ বঁটা হিচাপে আমি অসম প্ৰাণ বঁটা প্ৰদান কৰিবলৈ লৈছোঁ। আৰু এই অসম প্ৰাণ বঁটাৰ প্ৰথম প্ৰাপকজনে হৈছে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক তথা পদ্মশ্ৰী পদ্মভূষণ শ্ৰীযুত জাহ্নু বৰুৱাদেৱ। ইয়াৰ পাছতে আমি অসমৰ শিল্পী সমাজক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে আমি অসম শিল্পী বঁটা 2024 আগবঢ়াবলৈ লৈছোঁ। এইবেলি যিসকল স্বনামধন্য শিল্পীক আমি দিবলৈ ওলাইছোঁ তেওঁলোকৰ নামবোৰ মই কৈ দিছোঁ। অসমৰ স্বনামধন্য গীতিকাৰ, সুৰকাৰ তথা সংগীত শিল্পী শ্ৰীযুত দীপেন বৰুৱাদেৱ, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা তথা নাট্যশিল্পী শ্ৰীযুত বাহাৰুল ইছলাম দেৱ, ডিফু আৰু কাৰ্বি আংলং নিবাসী অসমৰ বিশিষ্ট লোকশিল্পী শ্ৰী শশীকলা হানচেপি বাইদেউ, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ আৰু আবৃত্তিকাৰ উপম শইকীয়াদেৱ। এই বঁটাৰ পাছতে আমি অসম গৌৰৱ বঁটা আমি প্ৰদান কৰিম। এইবাৰ অসম গৌৰৱ বঁটা 2024 প্ৰদান কৰিবলৈ লোৱা হৈছে অসমৰ বিশিষ্ট সামাজিক সাংস্কৃতিক কৰ্মী তথা বৰ্তমান মৰিগাঁও জিলাৰ উপায়ুক্ত, অসম চৰকাৰৰ ACS বিষয়া শ্ৰীযুত দেৱাশীষ শৰ্মাদেৱক, ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট GMCHত ডাইৰেক্টৰ আৰু ৰেডিয়েশ্যন অনকলজিষ্ট হিচাপে বহু সেৱা আগবঢ়োৱা তথা বৰ্তমান হেল্থ চিটি হস্পিটেলৰ অংকলজি বিভাগৰ ডাইৰেক্টৰ হিচাপে কৰ্মৰত বিশিষ্ট চিকিৎসক ডক্টৰ বিভাস চন্দ্ৰ গোস্বামী দেৱক,